বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা। একচুৱেলি নমস্কাৰ সকলোকে। আৰু আজি এতিয়া আমি আহি পাইছোঁ ৰাজীৱ ভটীয়া ঘৰ বিচাৰি বিচাৰি বহুত দূৰৰ পাছত। আৰু এয়া ৰাজীৱ ভটীয়া ঘৰ মানে কি বাসগৃহত একচুৱেলি নহয়, আমি পাইছোঁহি তাৰ যিটো একচুৱেলি কি বুলি ক'ব আকাশ খাই আদৰ্শস্থলী পাইছোঁহি। আৰু ইয়াৰ আমি এতিয়া গাড়ী পাৰ্কিং কৰিবলৈ লৈছোঁ। আকাশে কিবা ক'ব নেকি? আমি কিমান একচুৱেলি কষ্ট কৰিছোঁ। আমি সুদূৰ 180 কিলোমিটাৰ অতিক্ৰম কৰি আহি পিনে ৰাস্তা ভুল হৈছিলে আমাৰ, কিন্তু তাৰ মাজতো আমি আহি ৰাস্তা সুধি সুধি আহি উপস্থিত হ'লোঁ। আমি ক্ষমা প্ৰাৰ্থী যে আমি সময়ত আহি উপস্থিত হ'ব নোৱাৰিলোঁ। তথাপিতো অতিথি যিটো আমি অপেৰা নিয়াত আমি ঠিকেই পাইছোঁ। আমাক এতিয়া তেখেতসকলৰ যিটো আদৰ্শস্থলী এতিয়া আমি সন্মুখত ৰখি আছোঁ। আৰু এতিয়া আমি গৃহস্থৰ ঘৰত প্ৰৱেশ কৰিবলৈ প্ৰায় আপোনাৰ টাইম চাওক আমি চাগে 8:30 9টা ওচৰাচি হৈছে। একো নাই, টাইম চাওকচোন কিমান 8টা 9টা বাজিছে, কিবা চাইডে হয়তো 9টা ওচৰাচি হৈছে। প্ৰায়ভাগ মানুহ সমাগম চাগে কম হৈছে, প্ৰায়ভাগ মানুহ এতিয়া গৈ শেষ হ'ল। ইয়াৰ ৰাজীৱ ভটীয়াৰ যিটি আপোনাৰ আদৰ্শস্থলীলৈ সোমাই যায় এই গেটৰ মুখৰ পাইছোঁ আমি, দেখিছে আপোনালোকে। ভিডিঅ'টো আগলৈ উপভোগ কৰক। আপুনি এতিয়া আহি জাষ্ট পাইছে, এতিয়া কিবা ক'ব নেকি কওক? একচুৱেলি কিমান দূৰ অতিক্ৰম কৰি আমি আহিছোঁ? 180 কিলোমিটাৰ অতিক্ৰম কৰি এতিয়া আমি বিশেষ এতিয়া পাইছোঁহি ৰাজীৱ ভটীয়াৰ যি আৰ্ধস্বাস্থ্য আপোনাৰ সোমাই যোৱা গেটৰ সন্মুখত আমি এতিয়া উপস্থিত বিশেষ। আৰু প্ৰায় এতিয়া বাজিছে প্ৰায় 9মান বজাত আমি উপস্থিত হৈছোঁ। ভিডিঅ'টো আগলৈ উপভোগ কৰিব। একচুৱেলি 10টা 30 হৈছে। আৰু ভিডিঅ'টো আগলৈ উপভোগ কৰি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব। আগলৈ উপভোগ কৰক। নমস্কাৰ সকলোকে। আৰু এতিয়া বিশেষ আজি আমি আহি পাইছোঁ ৰাজীৱ ভটীয়া ঘৰ। আৰু প্ৰায় 10:30 বজাত আমি আহি সদৌ শিৱসাগৰৰ পৰা আমি আহি পাইছোঁহি আজি। আৰু এয়া চাগে আমাৰ চাগে চবতছে বেছি তাকে দেৰি হ'ল, বহুত বিচাৰি বিচাৰি আহি আজি আমি পাইছোঁহি ৰাজীৱ ভটীয়া ঘৰ। বাকী আপোনালোকক কিনো ক'ম, ভিডিঅ'টো আগলৈ উপভোগ কৰক। আমি শদিয়া দলঙৰ অকণমান আগৰ পৰা দেখা দেখা লাগিছে তাৰমানে আগতে হাল বাইছিলো যে সেইটো কাৰণে ভাইটে পথাৰত যে পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে। আকাশ ভাঙিলেও তুমি না ভাঙিবা, প্ৰতিভাই অভিশাপ দিব। কলা ডাৱৰে আকাশ ঢাকিব, ধুমুহাই উৰুৱাই নিব। নিউ নিউ কৰা ফেঁচাৰ চিঞৰ
ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক। জয় আই অসম, জয় আই অসম, জয় আই অসম। ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক, ৰাজীৱ ভটিয়া অমৰ হওক। আৰু এযোৰ পাৰ চৰাই, 3যোৰ পাৰ চৰাই খালি কৰিছো। ধন্যবাদ দিলে নহব, পখাটো দিব লাগিব। মানুহটো আকৌ সদিয়াতে জন্ম কি হ'ব পাৰেনো? ৰাজীৱ ভটিয়া, ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ তেনেকুৱা মানুহ হৈছিলে আৰু এতিয়া কম কথা নহয় কিন্তু দেই শদিয়া। মৰম যেনে ইয়াৰ মানুহবিলাক সেইকাৰণে ভাল। অতিকৈ আনন্দিত হৈছোঁ তেখেতসকলৰ পৰিকল্পনাৰে প্ৰথমতে সুকীয়া উৎসৱটো লগ পাইছোঁ। আমাৰ এনেকুৱা কিছুমান ঠাইতে তেখেত আহি আমাৰ আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ ভটিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আশা। 12 তাৰিখৰ পৰা 12 জানুৱাৰী দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলো, সম্বোধন কৰিছিলো। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে।
13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে মই সঠিকভাৱে পাহৰিছোঁ তাৰপিছতে আমাৰ লোহিত গগৈদেৱ অসমৰ কণ্ঠশিল্পী এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱে এটি গীতেৰে ৰাজিদাৰ মৰম যাচিছে বিশ্বজিৎ খাটোৱাল সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজিদাক মৰম যাচিছে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে ল'ৰা ছোৱালীক বেছিকৈ দেখাব লাগে কাহিনী কিছুমান বেলেগ হেৰিহে কিতাপতহে পাওঁ ন কিতাপতহে পাওঁ এই